নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোকে যোৱাকালি ভিডিঅ'টো ভাল পালে আজি মই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি আজি আমি আলোচনা কৰিম আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ বিষয়ে আৰু এখন আচলতে হয় কি আমি তাৰ কথা আলোচনা কৰিম আৰু অসমীয়াত হৈছে মানে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন একচুৱেলি মানে এইখন যিখন আইন ন এই আইনখনে মানে যি আৰ্ম ফ'ৰ্চ থাকে তেওঁলোকক মানে এক্সট্ৰিম লেভেলত মানে পাৱাৰ দিয়ে হা আৰু তেওঁলোকক মেইনলি মানে যিবিলাক ডিষ্টাৰ্ব এৰিয়া থাকে মানে য'ত মানে বেছি মানে পৰিস্থিতি য'ত যোনবিলাক এৰিয়াত অশান্ত পৰিস্থিতি থাকে সেই এৰিয়াবিলাকত তেওঁলোকক মানে ডিপ্লয় কৰা হয় যাতে পৰিস্থিতিত শান্ত কৰিব পাৰে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো মেইনটেইন কৰি ৰাখিব পাৰে কিন্তু কথাটো হ'ল কি আমি মানে নৰ্মেলি জানো ন মানে আৰ্টিকল আপোনাৰ সংবিধানৰ 22ৰ জৰিয়তে মানে যদি কোনোবা এজন ব্যক্তিক ধৰি লওক পুলিচে এৰেষ্ট কৰিব ঠিক আছে তেওঁ ধৰি লওক কিবা এটা ক্ৰাইম কৰিলে দুটা আণ্ডাৰত মানে তেওঁক এৰেষ্ট কৰিব পাৰে এটা হৈছে পিউনিটিভ আৰু এটা আছে প্ৰিভেণ্টিভ ধৰি লওক কোনোবা এজন ব্যক্তিয়ে কিবা এটা ক্ৰাইম কৰিলে অলৰেডি তেওঁক ক্ৰাইমটো কৰিলে ঠিক আছে বা কোনোবা এজনে চুৰ কৰিলে বা কিবা এটা যিকোনো কিবা এটা কৰিলে তেওঁক যদি পুলিচে এৰেষ্ট কৰিবলৈ হয় তেওঁক মানে কাৰণটো ক'ব লাগিব যে কিয় তেওঁক এৰেষ্ট কৰিছে মানে পুলিচে ঠিক আছে তাৰপিছত কথাটো হ'ল কি 24 ঘণ্টাৰ ভিতৰত কিন্তু মানে তেওঁক এৰেষ্ট কৰা 24 ঘণ্টাৰ ভিতৰত ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ ওচৰত নি পিনে তেওঁৰ ওচৰত নি সাক্ষী কৰাব লাগিব আৰু সেইটো হৈছে মানে প্ৰিভেণ্টিভ হয় হা প্ৰিভেণ্টিভটোত মানে কি হয় মানে আপোনালোকৰ কোনোবা এজন ব্যক্তি বোলে লাগিছে মানে হয়তো ক্ৰাইম কৰিব পাৰে মানে তেতিয়া সেইটো আণ্ডাৰত মানে তেওঁক মানে এৰেষ্ট কৰে মানে কিন্তু এৰেষ্টহে কৰিব পাৰে মানে কিবা তেওঁলোকে মানে শাস্তি তেনেকৈ দিব নোৱাৰে মানে কিন্তু আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ থ্ৰুদি মানে আৰ্ম ফ'ৰ্চক মানে এনেকুৱা পাৱাৰ দিয়া হয় মানে য'ত মানে তেওঁলোকে মানে উইদাউট ৱাৰেণ্ট মানে এজন মানুহক মানে তেওঁলোকে এৰেষ্ট কৰিব পাৰে আনকি তেওঁক মানে গুলি পৰ্যন্ত কৰিব পাৰে মানে ঠিক আছে আৰু সেইকাৰণে কোৱা হয় মানে তেওঁলোকক মানে আৰ্ম ফ'ৰ্চক মানে এখন এক্টৰ থ্ৰুদি মানে বহুত এক্সট্ৰিম লেভেলত মানে পাৱাৰ দিয়া হয় মানে আৰু এই আইনখন মানে আমি মানে নৰ্মেলি ধৰি লওক আমাক এৰেষ্ট কৰিলে ধৰি লওক আমাক কিন্তু পুলিচে মানে এৰেষ্ট কৰাৰ পিছত আমাক কাৰণটো ক'ব লাগিব মানে কিয় এৰেষ্ট কৰিলে ঠিক আছে আমি ধৰি লওক কোৰ্টলৈ যাব পাৰোঁ ঠিক আছে কিন্তু আৰ্ম ফ'ৰ্চৰ আণ্ডাৰত যদি কোনোবা আমাক এৰেষ্ট কৰে ঠিক আছে কিন্তু আমি মানে সেই বস্তুটো আমি কোৰ্টলৈ যাব নোৱাৰোঁ যে মানে এওঁ এৰেষ্ট কৰিলে মানে কোৰ্টত মানে সেইটো কোনো জাষ্টিফাইবল নহয় মানে সেই বস্তুটো মানে ঠিক আছে ঠিক তেনেদৰে মানে আৰ্টিকল আমি 32 আণ্ডাৰত মানে যি আমাৰ মৌলিক অধিকাৰ আছে বা আৰ্টিকল 22 সেই প্ৰিভেণ্টিভ পিউনিটিভ যিকেইটা কথা ক'লোঁ মানে আমি তাৰ থ্ৰুদি আমি কোৰ্টলৈ যাব পাৰোঁ কিন্তু মানে এইটো ক্ষেত্ৰত আমি মানে কোৰ্টলৈ যাব নোৱাৰোঁ ঠিক আছে আৰু ফাৰ্ষ্টে মানে এই যিখন আইন আছিলে ন এই আইনখন যি কুইট ইণ্ডিয়া মুভমেণ্ট আছিলে সেই যি মানে ভাৰত ত্যাগ আন্দোলন আছিলে সেই ভাৰত ত্যাগ আন্দোলন ব্ৰিটিছে মানে ছাপ্ৰেছ কৰিবলৈ আনিছিলে 1942ত আনিছিলে ঠিক আছে তাৰপিছত লাহে লাহে যেতিয়া মানে দেখিলে মানে নৰ্থ ইষ্টত নাগালেণ্ডৰ পৰিস্থিতি যেতিয়া অশান্ত হৈছিল 1958ত তেতিয়া নাগালেণ্ডত এই আইনখন প্ৰৱৰ্তন কৰিছিল তাৰপিছত লাহে লাহে নৰ্থ ইষ্টৰ ছিকিমক বাদ দি বাকী গোটেইকেইখন ষ্টেটতে এই আইনখন লাগু হয় ঠিক তেনেদৰে মানে 1990ত অসমত যেতিয়া পৰিস্থিতি অশান্ত হৈছিল ঠিক তেনেদৰে অসমতো এই আইনখন লাগু কৰিছিল তাৰপিছত লাহে লাহে যেতিয়া মানে বাকী ষ্টেটবিলাকত পৰিস্থিতি শান্ত হ'বলৈ ধৰে ধৰি লওক এখন আপোনাৰ ত্ৰিপুৰা মেঘালয় মিজোৰাম সেই অঞ্চলবিলাকৰ পৰা এই আইনখন মানে উঠাই লোৱা হয় কিন্তু এতিয়াও মানে অসম আৰু অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মণিপুৰ এই জিলাকেইখনত মানে এতিয়াও এই আইনখন প্ৰৱৰ্তন হৈ আছে ঠিক আছে আৰু অসমত যদি ক'বলৈ যাওঁ আমি মেইনলি মানে অসমত যেতিয়া লগাইছিলে মানে প্ৰথম অসমত যিমানখিনি জিলা আছিলে ঠিক আছে সেই গোটেই জিলাখিনিতে মানে এই আইনখন প্ৰৱৰ্তন কৰিছিলে কিন্তু লাহে লাহে দেখিলে যে মানে পৰিস্থিতি যেতিয়া শান্ত হৈ আহিলত 2022 চনত মানে মেক্সিমাম ডিষ্ট্ৰিক্টৰ পৰা মানে সেই আইনখন মানে উঠাই লোৱা হয় ঠিক আছে তাৰপিছত কি হয় 2023 চনত মানে তাৰপিছত মানে সেই 2000 যি মই কৈছোঁ যে 22 চনত যে মেক্সিমাম ডিষ্ট্ৰিক্টৰ পৰা উঠাই লোৱা হয় তাৰপিছত মানে 8খন ডিষ্ট্ৰিক্ট থাকি যায় ঠিক আছে তাৰপিছত 2023 চনত প্ৰায় আকৌ 4খন ডিষ্ট্ৰিক্টৰ পৰা উঠাই লয় তাৰপিছত 4খন ডিষ্ট্ৰিক্ট থাকে তাৰপিছত এইবাৰ 2025 চনৰ মাৰ্চ মাহত আকৌ ঠিক তেনেদৰে আমাৰ যি ডিব্ৰুগড় জিলাৰ পৰাও সেই আইনখন উঠাই লয় তাৰপিছত অকল বাকী থাকি যায় আমাৰ শিৱসাগৰ
চৰাইদেউ আৰু তিনিচুকীয়া এই তিনিখন জিলা আৰু আশা কৰিছোঁ মানে এই তিনিখন জিলাতো পৰিস্থিতি অতি সোনকালে শান্ত হ'ব আৰু ইয়াৰ পৰাও এই আইনকেইখন উঠাই ল'ব বাকী ইমানেই আৰু হেৰি কেনেকুৱা পালে জনাব ভাল লাগিলে কমেণ্ট ছেকশ্যনত জনাব ধন্যবাদ